Hello everyone, welcome to Competitive Minds Ahom. আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ কেইটামান ইম্পৰ্টেণ্ট MCQs। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Which one of the following began with the Dandi March? তলৰ কোনটো মুভমেণ্ট দাণ্ডি যাত্ৰাৰ লগত ষ্টাৰ্ট হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ল চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। আইন অমান্য আন্দোলন দাণ্ডি মাৰ্চৰ লগত আৰম্ভ হৈছিল। মহাত্মা গান্ধীয়ে 78 জন ফলোৱাৰ্ছ তেওঁৰ লগত লৈ খোজকাঢ়ি সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি অভিমুখে 1930 চনৰ 12 মাৰ্চ তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল আৰু 25 দিনৰ পিছত তেওঁ দাণ্ডিৰ সাগৰৰ পাৰত উপস্থিত হৈছিল আৰু তাতে তেওঁ একমুঠি নিমখ হাতত লৈ যি ব্ৰিটিছসকলৰ ছল্ট ল আছিল সেইটো ভাঙিছিল আৰু তেতিয়াই তেওঁ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট লঞ্চ কৰিছিল। Who was the Viceroy of India at the time of Jallianwala Bagh massacre? Jallianwala Baghৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড স্লেমছফৰ্ড। Which of the following institution was not founded by Mahatma Gandhi? তলৰ কোনটো প্ৰতিষ্ঠান মহাত্মা গান্ধীয়ে স্থাপন কৰা নাছিল? আৰু ইয়াৰ উত্তৰটো হ'ল বিশ্বভাৰতী। বিশ্বভাৰতীৰ প্ৰতিষ্ঠাপক আছিল ৰবীন্দ্ৰনাথ টেগৰ। The first woman president of the Indian National Congress was Indian National Congressৰ প্ৰথমগৰাকী মহিলা প্ৰেছিডেণ্ট আছিল এনি বাসন্ত। Mahatma Gandhi was called the father of the nation first by মহাত্মা গান্ধীক প্ৰথম কোনে ৰাষ্ট্ৰপিতা বুলি আখ্যা দিছিল? আৰু ইয়াৰ উত্তৰটো হ'ল সুভাষ চন্দ্ৰ বসে। The slogan Inqilab Zindabad was first raised by Inqilab Zindabad শ্লোগানটো প্ৰথম কোনে দিছিল? আৰু আনসাৰটো হ'ল ভগত সিঙে। During the freedom struggle, Aruna Asaf Ali was a major woman organizer of underground activities in Quit India movement. এই ভাৰতীয় আন্দোলনৰ সময়ত আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিছসমূহৰ এগৰাকী মেজৰ ওমেন অৰ্গেনাইজাৰ আছিল অৰুণা আছফ আলী। In the individual Satyagraha, Vinoba Bhave was chosen as the first Satyagrahi. Who was the second? Individual Satyagraha যিটো ষ্টাৰ্ট হৈছিল সেইটো বিনোবা ভাৱে আছিল প্ৰথমগৰাকী সত্যাগ্ৰহী আৰু দ্বিতীয়গৰাকী আছিল পণ্ডিত জৱাহৰলাল নেহৰু। Which party was founded by Subhash Chandra Bose in the year 1939 after he broke away from the Congress? কংগ্ৰেছৰ পৰা আঁতৰি অহাৰ পিছত 1939 চনত সুভাষ চন্দ্ৰ বসে প্ৰতিষ্ঠা কৰা দলটোৰ নাম আছিল ফৰৱাৰ্ড ব্লক। Who among the following founded the Ahmedabad Textile Labor Association? আৰু ইয়াৰ উত্তৰটো হ'ল মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে আহমেদাবাদ টেক্সটাইল লেবাৰ এছ'চিয়েশ্যন 1918 চনত স্থাপন কৰিছিল। Do or die was the slogan during এই do or die শ্লোগানটো দিয়া হৈছিল কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত। The Constituent Assembly was set up according to the proposal of a Constituent Assembly স্থাপন কৰা হৈছিল তনৰ কোনটো প্লেনৰ প্ৰস্তাৱ অনুসৰি? আৰু উত্তৰটো হ'ল কেবিনেট মিছন প্লেনৰ প্ৰস্তাৱ অনুসৰি কনষ্টিটিউৱেণ্ট এছেম্বলি ছেট আপ কৰা হৈছিল আৰু কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম হৈছিল 1946 6 ডিচেম্বৰত। The first round table conference was held in London in প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্স লণ্ডনত হৈছিল 1930 চনৰ নৱেম্বৰ মাহত। The civil disobedience movement led to signing of a pact in 1931. The pact was signed between Mahatma Gandhi and civil disobedience movementor ফলস্বৰূপে এখন pact sign হৈছিল 1931 চনত আৰু এই পেক্টখন সাইন হৈছিল মহাত্মা গান্ধী আৰু লৰ্ড আৰ্যনৰ মাজত আৰু এই পেক্টখন সাইন হৈছিল 1931 5th মাৰ্চত। Swaraj as a national demand was first made by whom among the following? Swaraj as a national demand স্বৰাজক এজ এ নেশ্যনেল ডিমাণ্ড প্ৰথম কোনে দাবী কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ল দাদাভাই নৰোজীয়ে। Who was called the mother of the Indian Revolution? ইণ্ডিয়ান ৰিভলিউশ্যন অৰ্থাৎ ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কাক কোৱা হয়? আৰু ইয়াৰ আনচাৰটো হ'ল ভিকাজী কামাক। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে এইটো মনত ৰাখিব। The doctrines of non-violence and civil disobedience associated with Mahatma Gandhi were influenced by Mahatma Gandhi যি দুটা নীতি আছিল non-violence অহিংস নীতি আৰু আইন অমান্য এই নীতি দুটা তেওঁৰ কাৰ্টা প্ৰভাৱিত হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ল ৰাস্কিন টলষ্টয় আৰু থৰিঅ দ্বাৰা।
In 1930, Mahatma Gandhi started civil disobedience movement from Sabarmati. The Redcliffe Committee was appointed to a Redcliffe Committee গঠন কৰা হৈছিল to delimit the boundaries between India and Pakistan. পাকিস্তান আৰু ইণ্ডিয়াৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে ৰেডক্লিফ কমিটি গঠন কৰা হৈছিল আৰু ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম হ'ল ৰেডক্লিফ লাইন. Which one of the following aroused a wave of popular indignation that led to the massacre by the British at Jallianwala Bagh? তলৰ কোনখন এক্টে এটা ঢৌৰ সৃষ্টি কৰিছিল যিটোৱে এটা হিংসা মানে আক্ৰোশৰ সৃষ্টি কৰিছিল আৰু তাৰ ফলস্বৰূপে মানুহ প্ৰতিবাদ কৰিবলৈ ওলাই গৈছিলে জালিয়ানৱালা বাগত আৰু তাতে এই ব্ৰিটিছসকলে যি জালিয়ানৱালা বাগৰ নৰসংহাৰ সেইটো সৃষ্টি হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ল ৰাওলাট এক্ট. এই ৰাওলাট এক্টখন ভাৰতীয় মানুহৰ এগেইনষ্টে আছিল আৰু এই এক্টখনৰ এগেইনষ্টে প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদকাৰীসকল জালিয়ানৱালা বাগত গৈছিল আৰু তাতে ব্ৰিটিছসকলে নিঃসংগভাৱে মানুহবোৰক হত্যা কৰিছিল আৰু এই ৰাওলাট এক্টে কিছুমান পলিটিকেল কেছেছ কোনো ধৰণৰ ন্যায়াধীশ কোনো জুৰি নোহোৱাকৈ তেওঁলোকে এইটো মীমাংসা কৰিবলৈ পাৰ্মিশ্যন দিছিল আৰু কোৰ্টত ট্ৰায়েল নোহোৱাকৈ এজন ছাছপেক্টেড এজন ব্যক্তিক কাৰাগাৰ খাটাইছিল অৰ্থাৎ তেওঁক জেলত বন্দী কৰি ৰাখিছিল আৰু এই এক্টখনে ফ্ৰীডম অফ স্পীচ ফ্ৰীডম টু প্ৰটেষ্ট এই সকলোবোৰ ছাছপেণ্ড কৰিছিল. Against whom of the following was the Lahore conspiracy case registered during the Indian freedom struggle? তলৰ কোনজন ব্যক্তিৰ এগেইনষ্টে লাহোৰ কনস্পিৰেচি কেছ ৰেজিষ্টাৰ কৰা হৈছিল আৰু উত্তৰটো হ'ল বিষ্ণু গণেশ পিংগলে. Who among the following organized a march on the Tanjore coast to break the salt law in April 1930? 1930 চনৰ এপ্ৰিল মাহত salt law break কৰিবলৈ Tanjore coastত কোনে এটা মাৰ্চ অৰ্গেনাইজ কৰিছিল আৰু আনসাৰটো হ'ল V.O. চিদাম্বৰমে. Which one of the following statement is not correct? তলৰ কোনটো statement শুদ্ধ নহয় আৰু অপশ্যন বি টো শুদ্ধ নহয়. Dandi March was started from Gandhi's ashram at Wardha to শুদ্ধ নহয় কাৰণ আমি সকলোৱে জানো Dandi March start হৈছিল সবৰমতী আশ্ৰমৰ পৰা. A woman revolutionary who while receiving her degree at the convocation at the University of Calcutta from the governor of Bengal shoot him was এগৰাকী মহিলা যি বিপ্লৱী আছিলে ভাৰতীয় স্বাধীনতাৰ তেওঁ নিজৰ ডিগ্ৰী কলকাতা ইউনিভাৰ্চিটি কনভকেশ্যনত তেওঁ ডিগ্ৰীটো বেংগলৰ গভৰ্ণৰৰ পৰা লোৱাৰ সময়ত তেওঁক শ্বুট কৰিছিল আৰু সেই মহিলাগৰাকী আছিল বীণা দাস. তেওঁ সেই সময়ৰ বেংগলৰ গভৰ্ণৰ ষ্টেনলি জেকচনক শ্বুট কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে সেই শ্বুট তাত তেওঁৰ মৃত্যু নহৈছিল, ষ্টেনলি জেকচনৰ মৃত্যু নহৈছিল. ফলস্বৰূপে বীণা দাসক 9 বছৰৰ কাৰাদণ্ড দিয়া হৈছিল এটেম্পটেড মাৰ্ডাৰৰ কাৰণে. The title given by the British to M.K. Gandhi which he surrendered was Keshari Hind. এই Keshari Hind টাইটেলটো ব্ৰিটিছ গভৰ্ণমেণ্টে মহাত্মা গান্ধীক দিছিল যিটো তেওঁ নন কৰ্পৰেশ্যন মুভমেণ্টৰ সময়ত চাৰেণ্ডাৰ কৰিছিল. বন্ধুসকল আজিলৈ ইমানেই. আমাৰ নেক্সট জিকে আৰু ৰিজনিঙৰ ভিডিঅ'সমূহ আহি আছে. ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ.